হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক জনাবলৈ লৈছোঁ যে আপুনি সাঁচি পুলি বেছি নুৰুব। কাৰণ সাঁচি পুলি আপুনি বেছি ৰুই পেলাইনি যদি প্ৰতিপাল কৰিব নোৱাৰে, তেতিয়া আপোনাৰ কোনো লাভ নহ'ব। আৰু কিছুদিনৰ পিছত আপোনাৰ আমনি লাগি সাঁচি গছখিনি প্ৰতিপাল কৰিবলৈ এৰি দিব আৰু আপোনাৰ ক্ষতিহে হ'ব। গতিকে আপুনি কম পুলি ৰুৱক। মই সদায় কৈ আহিছোঁ, আপুনি 10টা পুলি ৰুৱক আৰু এনেকুৱা পুলি ৰুৱক। আপুনি এনেকুৱা জাতৰ পুলি এই চাওক, মই দেখাই আছোঁ। মিঠা খাচী বুলি ক'লে আপোনাক হয়তো যিজনে বিক্ৰী কৰিছে তেওঁ হয়তো তেনে পুলি বাছি দিব। আপুনি এনেকুৱা খাচী পুলি নিজেও জানিব। খাচী পুলি আপুনি 10টা ৰুৱক। 10টা পুলি আপুনি কেনেকুৱা জেগাত ৰুৱক? আপোনাৰ বাৰীৰ চবতকৈ ওখ জেগাডোখৰত ৰুৱক। ওখ জেগাডোখৰত আপুনি গোলকৈ গাঁতটো খানক। গাঁতটো খানি গাঁতটো কিমান দ কৰিব? আপোনাৰ পলিথিনটোত যিমানলৈকে মাটি থাকে, সেই মাটিটো একদম মাটিৰ লগত মিলি থাকিব লাগিব। বেছি দ নকৰিব। পলিথিনটোৰ একেবাৰে ওপৰটো মাটিৰ লগত, মানে আমাৰ ফ্ল'ৰখনৰ লগত, আপুনি ৰোপণ কৰা মাটিটোৰ লগত একেবাৰে সমান হৈ থাকিব লাগিব। পলিথিনটো এৰুৱাই ল'ব আৰু আপুনি এনেকুৱা ধৰণে খুন্দি ৰুব যাতে পলিথিনটো ভাগি নাযায়। পলিথিনৰ মাটিখিনি যাতে ভাগি নাযায়, তেনেকৈ খুন্দি আপুনি 10টা পুলি এইবাৰ আহিন কাতি মাহত ৰোৱাৰ সিদ্ধান্ত কৰক। আপুনি এতিয়া য'তে ফুৰিবলৈ গৈছে বা সাঁচি বাগানলৈ গৈছে, আপুনি যাওক। আপুনি ডাঙৰ সাঁচি বাগান এখনলৈ, নাৰ্চাৰী এখনলৈ গুচি যাওক। গৈ আপুনি ক'ব যে মোক অলপ সাঁচি পুলি লাগে, মই সাঁচি পুলি চাওঁ। এনেকৈ বুলি কৈ আপুনি সাঁচি বাগানখনত সোমক 2-4 হাজাৰমান পুলি নিম বুলি কওক। কৈ আপুনি যিটো মোনা লৈ যাব, এটা ডাঙৰ মোনা লৈ যাব, সেই মোনাতে আপুনি এনেকুৱা 10টা পুলি লৈ আহিব যে মই চেম্পুলৰ কাৰণে কেইটামান পুলি লৈ যাওঁ, কাৰণ পুলি মোৰ গ্ৰাহক আছে, মই তেওঁলোকলৈও নিম। একেলগে ইমান সোপা পুলি মই নি কি কৰিম? গতিকে আৰু 2-4জন মানুহ মোৰ লগত আহিব পুলি নিবলৈ। গতিকে মই চেম্পুলৰ কাৰণে 10টা পুলি লৈ যাওঁ। এইটো বুলি আপুনি 10টা পুলি 5 টকাকৈ, 5-10-50 টকা দি আপুনি 10টা পুলি লৈ যাওক। সেই পুলিকেইটা কিন্তু এনেকুৱাই নিব, মানে দীঘল, তাৰ পাতটো এনেকুৱা দীঘল হ'ব লাগিব। আপুনি লৈ যাওক। লৈ গৈ আপুনি সেই 10টা পুলিকে খুব ধুনীয়াকৈ গাঁতটো দ কৰি খান্দি, মানে যিমান প্ৰয়োজন হয় সিমান দ কৰি খান্দি, আপুনি গোবৰ, মানে শুকান গোবৰ বা পাৰ চৰাই, কুকুৰা চৰাই ইত্যাদিৰ মল যদি থাকে, মাটিৰ লগত মিহলি কৰি দিব। পোনপটীয়াকৈ ঢালি নিদিব। মাটিখিনি গাঁতটো খান্দোতে যিখিনি মাটি ওলালে, সেই মাটিখিনিৰ লগত মিহলি কৰি আপুনি গাঁতটো খুন্দি আপুনি পুলিকেইটা ৰুই দিয়ক। আৰু অকণমান ওখ কৰি দিব, মাটিতকৈ 4 ইঞ্চিমান ওখ কৰি ঘূৰণীয়াকৈ ঢিপ কৰি আপুনি ৰুই থৈ গুচি আহক। তেতিয়া আপুনি বৰষুণ দিলেও পুলিটো চেক কৰিবলৈ যাবলগীয়া নহয়। কাৰণ যিহেতু আপুনি ওখ কৰি থৈ আহিলে, সেই ওখ মাটিখিনি পানী পালে যেতিয়া বহি যাব, ফ্ল'ৰৰ লগত সমান হৈ গুচি যাব। এই পদ্ধতিত আপুনি 10টা পুলি ৰুৱক। আৰু 10টা পুলি ৰুবলৈ আপোনাৰ ফুলনিটো পাৰিব, পিৰালি কাষতো পাৰিব, জপনাৰো দুয়ো কাষে 2টা ৰুব পাৰিব। মানে অসংখ্য জেগা ওলাব, আপুনি মন কৰিলেই হয়। অলাগতিয়াল জেগাত কিন্তু নুৰুব। কাৰণ আপুনি বাঁহতলত, হাবিৰ মাজত এনেকুৱা জেগাত নুৰুই আপুনি খুব ধুনীয়া জেগাতেই তেহেঁতক ৰোপণ কৰক, যাতে তুলসী পুলি এটা ৰুইছোঁ বুলি ভাবি আপুনি ৰোপণ কৰক। আপুনি চাবচোন, আপোনাৰ সেই পুলিটো 5 বছৰৰ ভিতৰত কেনেকুৱা ৰূপ লৈ আহিব। এখন বাগানৰ মালিকে যদি 30 বছৰত পুলিটো বিকিব পাৰে, আপুনি কিন্তু 10 বছৰতে সেই পুলিটো বহুত দামত বিকিব পাৰিব। অৰ্থাৎ সেই ডাঙৰ বাগান কৰা মালিকবিলাকে যিমান দামত পুলি বিকিব, আপুনি কমকৈ কৰাজনে আপুনি তেওঁলোকতকৈ 10 গুণ লাভত পুলি বিকিব পাৰিব। হেল্ল' বন্ধু, এইখিনি মই মোৰ মানে ভিডিঅ'খিনি ভাল পোৱা মানুহৰ কাৰণেহে মই এই বুদ্ধিখিনি দি আছোঁ। যি মোৰ বুদ্ধিখিনি ভাল পোৱা নাই, তেওঁলোকে মোৰ ভিডিঅ'টো স্কিপ কৰি যাব পাৰিব, কোনো কথা নাই। কিবা দিহা পৰামৰ্শ থাকিলে দিব পাৰিব। কাৰণ সাঁচি গছৰ বিষয়ে পূৰ্ণ অভিজ্ঞ মানুহ এতিয়াও অসমত নাই, আৰু নহ'ব। কাৰণ এই সাঁচি গছৰ পৰা মাল বনাই কি কৰে, সেই কথাটোকেই জনা মানুহ এতিয়াও নাই। বেপাৰীবিলাকেও নেজানে। কিন্তু আচলতে এইখিনি বিভিন্ন ঔষধ বনাই আমাৰ মাজতে আমাকেই বিক্ৰী কৰি আছে। বহুত দামী কিন্তু ঔষধবিলাক
এই সাঁচি গছৰ আঁতৰৰ পৰাই বনোৱা হয় বা সৰু সৰু বেমাৰৰো ঔষধবিলাক বনোৱা হয়। গতিকে ইয়াৰ আমি সঠিক মূল্যও নাপাওঁ, আমি কি কৰে সেইটো জানিবও নোৱাৰোঁ, আমাৰ অজ্ঞাতে বস্তুটো ৰাখি থোৱা হৈছে। কিন্তু লাহে লাহে আমি উপলব্ধি কৰিব পাৰিছোঁ, মানুহবিলাকে উপলব্ধি কৰিব পাৰিছে। কিন্তু সাঁচি গছ বিকাৰ যিখিনি কৌশল মই আগৰ ভিডিঅ'ত দি আহিছোঁ, আপুনি যদি কৌশল এপ্লাই নকৰে আপোনাৰ কিন্তু 50,000 টকীয়া পুলিটো 5,000 টকাত উঠাই দিব। কাৰণ তেওঁলোকৰ কিন্তু সাংঘাতিক কৌশল আছে, পুলি কিনাৰ সাংঘাতিক কৌশল আছে। আপোনাক অন্যায় নকৰে, আপোনাক দৰত ঘটাই লৈ গুচি যাব। গতিকে আপুনিও সিয়ান হ'ব লাগিব। এটা পুলি আপুনি একেদিনাই দেখুৱাই কেতিয়াও দি দিব নালাগিব। পুলিটো আপোনাৰ আপুনি 10,000 কওক, যদি 10,000ত সিহঁতি 7,000 দিছে, আপুনি এমাহৰ পিছতেই বা পাছৰ পাৰ্টিটোক আপুনি এইটো 20,000 টকা কওক। আপোনাৰ 20,000 টকাত যেতিয়া আপোনাৰ সিহঁতি 12,000 দিছে, তেতিয়া আপুনি 50,000 কওক। এনেকৈ আপুনি পুলিটোৰ গঠনৰ ওপৰত কিমান সি বাঢ়িছে, গোলাইটো কিমান বাঢ়িছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ি গৈ থাকিব। মোৰ এটা পুলি মই আপোনাক দেখুৱাই আছোঁ। এক নম্বৰ, 2 নম্বৰ, এইফালৰ পৰা 3 নম্বৰ পুলিটো 40,000 দিছে। চব এইটো 40,000 অৱশ্যে বহুত ওখ পুলি। কাৰণ কেলৈ পুলিটো ওখ কৰিবই লাগিব। এইটো যদি ভোলা সাঁচি হ'লহেঁতেন তেতিয়া এই পুলিটো কিন্তু বৰ বেছিহে 12 ফুট ওখ হ'লহেঁতেন। কিন্তু এই পুলিটো এতিয়া 36 ফুট, মিনিমাম 36 ফুট ওখ হ'ল। ইয়াৰ ওখ হ'বলগীয়া নায়েই, 36 ফুট ওখ হ'ল। ইয়াক এতিয়ালৈকে দেখিছে নাই মাল কেনেকৈ বৈ আহিছে। এইটো শকত হ'লেই ইয়াক এই পুলিটো মই বিকি দিব নালাগিব। কাৰণ যদি পুলিটো একো হানি বিঘিনি নহয়, এই পুলিটো মই যদি ৰাখি থওঁ, আগৰ 10 বছৰত মই যিটো মাল ধৰিছে, পাছত 2 বছৰত তাতকৈ বেছি মাল ধৰিব। কাৰণ অলৰেডি মাল ধৰিবলৈ আৰম্ভ কৰি দিছে। ই দিনে দিনে এতিয়া মালহে বাঢ়িব। আগতে গছ বাঢ়ি ল'লে, এতিয়া কিন্তু মালহে বাঢ়ি ল'ব। কাৰণ মাল ধৰিবলৈ যদি তাক 10 বছৰ লাগিছিলে, এতিয়া মালটো বাঢ়ি যাবলৈ তাক প্ৰত্যেক বছৰে বছৰে সি বাঢ়ি গৈহে থাকিব। মানে ভিতৰতো বেমাৰটোৱে আক্ৰান্ত কৰি গৈ থাকিব, মালৰ পৰিমাণ বাঢ়ি গৈ থাকিব। কেতিয়াও গছজোপা বেয়া হৈ নাযায়। যদি মৰি যায় সেইটো বেলেগ কথা। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ, আপুনি প্ৰস্তুত হওক। এইবাৰ কাতি মাহত বা আহিন মাহত আপুনি 10টা পুলি ৰোৱাৰ সংকল্প কৰক। চাই থাকোঁচোন বাৰু এই ভিডিঅ'টোৱে আপোনাক কিমান উপকাৰ কৰিলে আপুনি তেতিয়াই গম পাব। যেতিয়া এজন LIC মানুহে মোৰ ওচৰত LIC খুলিবলৈ আহে, প্ৰথমতেতো নুখুলোঁ কৈ থাকোঁ। তেখেতে কয় যে খোলকচোন আপুনি, বা নালাগে খুলিব, কথাকে পাতোঁ আহক। এতিয়া বুলি কথা পাতি যেতিয়া LICটো কৰি দিলোঁ, যেতিয়া মই 20 বছৰ বা 25 বছৰৰ পিছত মোৰ LICটো মেচিয়ৰ হয়, সেইদিনাহে মই অনুভৱ কৰোঁ যে সেই মানুহজনে মোক কি বৃহৎ উপকাৰ কৰিলে। মানে একো উপকাৰ নহয়, মোৰ পইচা সঞ্চয় কৰা এটা লাইন দিলে, লিংক দিলে, আৰু মই সঞ্চয় কৰিলোঁ। এট এ টাইম মই গোটেই পইচাখিনি পালোঁ। প্ৰফিট মোৰ একো নাই, প্ৰফিট এটাই হয়, এইটো জনাৰ কথা যে মই এট এ টাইম মই 3 লাখ টকা এটা পালোঁ। কাৰণ মই পলিচিখন খুলিবলৈ মন নকৰিছিলোঁ, কিন্তু তেওঁ সেইখন বুদ্ধি বুদ্ধা কৰি তেওঁ এটা কমিশ্যনৰ কাৰণে তেওঁ কাম কৰিলে, আৰু মই পলিচিটো খুলিলোঁ, শেষত গৈ মই এইটো পালোঁ। ঠিক তেনেকৈ আপুনি সাঁচি পুলি এটা ৰুব, 5টাত 50 টকা যাব। সেই 50 টকা পইচা আপোনাৰ ইমানেই আহি যাব, এটা পুলিয়ে আপোনাক যেতিয়া লাখ টকা দিবই। গতিকে আপুনি পলম নকৰক, আপুনি নাৰ্চাৰীলৈ যাওক, যিকোনো নাৰ্চাৰীলৈ যাওক, যেনে তেনে তাত কেইটামান ভাল পুলি থাকিবই। প্ৰত্যেকখন নাৰ্চাৰীতে মই কৈছোঁ নহয়, শতকৰা 7%হে ভাল পুলি থাকে। গতিকে আপুনি 7%ৰ ভিতৰত পুলি সংগ্ৰহ কৰি আনক, আপুনি ৰুৱক, আপুনি জয়ী হ'ব। ধন্যবাদ। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক আকৌ এবাৰ ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।